নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম আজি মই এটা তথ্যপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ য'ত মই আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেটো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ওলাইছে যোৱাকালিৰ কেবিনেট বৈঠকত যিবিলাক সিদ্ধান্ত লোৱা হৈছে যোৱাকালিৰ বৈঠকত সেই বিষয়ে দেখুৱাম 10,000 টকাৰ পৰা 25,000 টকা কোনসকল ছাত্ৰীয়ে পাব কেতিয়ালৈ পাব সেই গোটেইখিনি ডিটেইলছ আজি ভিডিঅ'টো দেখুৱাম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যোৱাকালি কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল মইনা আঁচনিৰ ওপৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰী শক্তি সবলীকৰণ যে উচ্চ শিক্ষাত ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালী শিক্ষাৰ্থীক নামভৰ্তি সাহায্য হিচাপে আৰ্থিক সহায় আগবঢ়োৱাত অনুমোদন দ্বিতীয়টো হৈছে যে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকল পৰিয়ালৰ যিকোনো অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে বৰ্তমানে এই আঁচনিৰ বাবে যোগ্য হ'ব নিম্নলিখিত চৰ্ত সাপেক্ষে ছাত্ৰীসকলক নামভৰ্তি উদ্গনি প্ৰদান কৰা হ'ব প্ৰথমটো হৈছে যে একাদশ শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1,000 টকাকৈ মুঠ 10,000 টকা আৰু স্নাতক প্ৰথম বৰ্ষৰ মানে BA BSc BCom নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1,250 টকাকৈ মুঠ 12,500 টকা আৰু স্নাতকোত্তৰৰ প্ৰথম বৰ্ষত মানে BEd MA MSc MCom নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 2,500 টকাকৈ মুঠ 25,000 টকা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মোবিলিটি গ্ৰান্টক নিযুত মইনা আঁচনিৰ সৈতে একত্ৰিতকৰণ যে অৱশ্যে চলিত শৈক্ষিক বৰ্ষৰ 9 মাহৰ বাবে লাভালাভ প্ৰাপ্ত কৰিব যে এই বছৰ যিসকলে এডমিশ্যন ল'ব তেওঁলোকে কেৱল 9 মাহৰ বাবেহে এই সাহায্যটো প্ৰাপ্ত কৰিব দ্বিতীয় বছৰৰ বাবে কোনো আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই আঁচনিৰ লাভালাভ প্ৰাপ্তিৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীগৰাকীৰ ধাৰাবাহিকতা প্ৰমাণিত কৰা এখন প্ৰমাণপত্ৰই পৰ্যাপ্ত হ'ব দ্বিতীয় বছৰত আকৌ এই সুবিধাটো পাবৰ কাৰণে আকৌ আবেদন কৰিব নালাগে যিটো স্কুলৰ বা কলেজৰ প্ৰিন্সিপাল থাকিব তেওঁ অটেণ্ডেন্সৰ যিটো হাৰ সেইটো এটো জমা দিব লাগিব গভৰ্ণমেণ্টক সেই ভিত্তিত এটেণ্ডেন্সৰ ভিত্তিতে ষ্টুডেণ্টক এই সাহায্যটো আকৌ দিয়া হ'ব নেক্সট প্ৰপত্ৰ বিতৰণৰ জৰিয়তে আঁচনিখন মহাবিদ্যালয়সমূহৰ বাবে জুলাইত আৰু বিশ্ববিদ্যালয়সমূহৰ ছেপ্টেম্বৰত আৰম্ভ হ'ব যে ডকুমেণ্ট যেটো কালেক্ট কৰা ছাত্ৰ ছাত্ৰীৰ পৰা ডকুমেণ্ট কালেক্ট কৰাৰ দায়িত্ব মহাবিদ্যালয়সমূহে মানে কলেজসমূহে জুলাইত আৰম্ভ কৰিব আৰু ইউনিভাৰ্চিটিবিলাকে ছেপ্টেম্বৰত আৰম্ভ কৰিব আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰাৰ চৰ্তাৱলী যে আঁচনিখন কোনসকলে কেতিয়া কি চৰ্ত আছে যে লাভালাভ কৰিব যে হিতাধিকাৰীসকলে অনুশাসন বজাই ৰাখিব লাগিব আৰু শিক্ষানুষ্ঠানে নিৰ্ধাৰণ কৰা সকলো নীতি নিয়ম যেনে নিয়মীয়া উপস্থিতি বজাই ৰখা আৰু শিক্ষক আৰু কৰ্মচাৰীৰ প্ৰাসংগিক নিৰ্দেশনা অনুসৰণ কৰা আদি মানি চলিব লাগিব যে ইয়াতে এটেণ্ডেন্স খুবেই প্ৰয়োজন যে এটেণ্ডেন্সটো মেইনটেইন কৰি ৰাখিব লাগিব কলেজত নেক্সট হৈছে আঁচনিৰ হিতাধিকাৰী বুলি গণ্য কৰা নহ'ব যে কোনসকল ছাত্ৰী ইয়াৰ পৰা এই আঁচনিৰ পৰা বঞ্চিত থাকিব ফাৰ্ষ্ট পইণ্টটো হৈছে সাংসদ বিধায়ক আৰু মন্ত্ৰীসকলৰ কন্যা বিবাহিত ছাত্ৰী স্নাতকোত্তৰ আৰু BEd শিক্ষাৰ্থীৰ বাহিৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটাৰ প্ৰাপ্ত কৰা ছাত্ৰীসকল যে যিসকলে এইবাৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে স্কুটাৰ প্ৰাপ্ত কৰিব বা লাভ কৰিব তেওঁসকলে এই আঁচনিৰ পৰা বঞ্চিত থাকিব কিন্তু কোনো শিক্ষাৰ্থীয়ে যদি প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা নাম কাটি দিয়ে তেন্তে তেওঁ নিযুত মইনাৰ বাবে যোগ্য বিবেচিত হ'ব ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তি কৰা ছোৱালীৰ শিক্ষাৰ্থীসকল যে যিসকল ছাত্ৰী প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব তেওঁলোকো ইয়াৰ পৰা বঞ্চিত থাকিব ভেঞ্চাৰ প্ৰতিষ্ঠানৰ বাহিৰে যে ভেঞ্চাৰ আৰু যিবিলাক গভৰ্ণমেণ্ট কলেজ আৰু ইউনিভাৰ্চিটি আছে তাৰে যিটো ছাত্ৰীসকলে এই সাহায্য লাভ কৰিব পাৰিব এই আঁচনিৰ দ্বাৰা 2 লাখতকৈও অধিক ছাত্ৰী লাভান্বিত হ'ব বুলি ধাৰ্য কৰা হৈছে যাৰ উদ্দেশ্য হৈছে মেট্ৰিকৰ পাছত সামগ্ৰিক মুঠ নামভৰ্তি অনুপাত বৃদ্ধি কৰা আৰু বাল্য বিবাহৰ সামাজিক অশুভ শক্তি দূৰ কৰাত সহায় কৰা আঁচনিৰ ধন 11 অক্টোবৰৰ পৰা DBTৰ জৰিয়তে সকলো হিতাধিকাৰীক বিতৰণ কৰা হ'ব যে কলেজত জুলাই আৰু ইউনিভাৰ্চিটিবিলাকত
এইটো সেপ্টেম্বৰৰ পৰা ডকুমেন্ট কালেক্ট কৰা ষ্টাৰ্ট কৰিব আৰু যেটো এমাউন্টটো আছে এটো 11 অক্টোবৰৰ পৰা একাউন্ট বিলাকত সোমোৱা ষ্টাৰ্ট হ'ব নেক্সট মেধাবী শিক্ষাৰ্থীক প্ৰেৰণামূলক অনুদান যে এই শিক্ষাবৰ্ষৰ পৰা 75%তকৈ 75%তকৈ অধিক নম্বৰ লাভ কৰা ল'ৰা আৰু ছোৱালী উভয়ে আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বিত্তীয় অনুদান হিচাপে 10000 টকা লাভ কৰিব যে 75% যিসকল ষ্টুডেন্টে লাভ কৰিব এই শিক্ষাবৰ্ষটোৰ পৰা এবাৰ যেটো হৈ গল হেতু নহয় নেক্সট যেটো এবাৰ আৰম্ভ হৈছে মানে পাস আউট হোৱাৰ পিছত এবাৰ যিসকলে নতুন এডমিশন লৈছে তেওঁলোকে যদি 75% পায় মেট্ৰিকত তেনেহলে তেওঁলোকে 10000 টকা লাভ কৰিব আৰু পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 75% লাভ কৰা ছাত্ৰ-ছাত্ৰীক স্কুটাৰ বিতৰণ কৰা হ'ব আৰু হায়াৰ সেকেন্ডাৰী যিসকলে পাস কৰিছে এইবাৰ যিসকলে পাস কৰিছে তেওঁলোকে ছোৱালী 60%তে পাব স্কুটি কিন্তু নেক্সট ইয়াৰৰ পৰা 75% বোথ ল'ৰা আৰু ছোৱালী পাব লাগিব তেতিয়াহে তেওঁলোকে স্কুটি পাব সো এই সুবিধাটোৰ বাবে কোনো স্পেসিফিক পার্সেন্ট বা শতাংশ ধাৰ্য কৰি দিয়া হোৱা নাই ছোৱালী বিলাকে গুটে ছাত্ৰী যিমান আছে ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব সো আজি ভিডিওটো দেখিনিয়ে যদি ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো লাইক শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ